নমস্কাৰ মই সুস্মিতা লক্ষেছুপাৰ প্ৰথমটি খবৰ বিটিচিত আসনে শক্তি প্ৰদৰ্শন কৰিছে এতিয়া বিটিচিৰ বৰভূমিত শক্তি প্ৰদৰ্শন কৰিছে বিজেপিয়ে বিটিচিত শক্তি প্ৰদৰ্শন কৰিছে আৰু লগতে উদালগুৰিত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে ৰাজ্যিক বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত ইতিমধ্যে ৫ সহস্ৰাধিক লোকে বিজেপিত যোগদান কৰিছে পুনৰলৈ কৈছো বিটিচি নিৰ্বাচনৰ পূৰ্বে বৰভূমিত শক্তি প্ৰদৰ্শন কৰিছে এতিয়া বিজেপিয়ে আৰু এইবাৰ ইউপিপিএলৰ ভেটিত কপনি তুলিছে বিজেপিয়ে উদালগুৰিত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আৰু বিশাল যোগদান কাৰ্যসূচীত ইতিমধ্যে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত ৫ সহস্ৰাধিক লোকে বিজেপিত যোগদান কৰিছে আৰু ক্ৰমাৎ উত্তাল হৈ পৰিছে এতিয়া বিটিচিৰ ৰাজনীতিৰ পৰিৱেশ এতিয়া ক্ৰমাৎ উত্তাল হৈ উঠা পৰিলক্ষিত হৈছে আৰু লগতে দলসমূহৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে অঘোষিত নিৰ্বাচনী প্ৰতিযোগিতা পুনৰলৈ কৈছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ বিটিচি নিৰ্বাচনৰ পূৰ্বে এতিয়া এইদৰে ইউপিপিএলৰ ভেটিত কপনি তুলিছে বিজেপিয়ে আৰু উদালগুৰিত বিজেপিৰ এইদৰে বিশাল যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত ইতিমধ্যে ৫ সহস্ৰাধিক লোকে বিজেপিত যোগদান কৰিছে আৰু এতিয়া ইউপিপিএলৰ বিটিচিৰ ৰাজনৈতিক পৰিৱেশ এতিয়া ক্ৰমাৎ উত্তাল হৈ পৰা পৰিলক্ষিত হৈছে দলসমূহৰ মাজত এতিয়া অঘোষিত নিৰ্বাচনী প্ৰতিযোগিতা দেখা গৈছে আৰু কোনে কাক কেনেকৈ দলৰ প্ৰতি আকৰ্ষিত কৰিব তাক লৈ এতিয়া চেষ্টা অব্যাহত ৰাখিছে প্ৰতিটো দলে আৰু লগতে কি বিজেপি বা কি বিপিএফ অথবা ইউপিপিএল সকলো এতিয়া ব্যস্ত হৈ পৰিছে নিৰ্বাচনী কুচকাৱাজ ৰচনা কৰাত এতিয়া ব্যস্ত হৈ পৰিছে আৰু সমান্তৰালকৈ ওদালগুৰিৰ মাজমজিয়াত বিশাল যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে বিজেপিৰ আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত এইদৰে মিনন মুছাহাৰীৰ লগতে মুঠ বহু লোকে এইদৰে বিজেপিত যোগদান কৰিছে প্ৰায় ৫ সহস্ৰাধিক লোকে বিজেপিত যোগদান কৰিছে বুলি এই মুহূৰ্তত আমি খবৰ লাভ কৰিছোঁ আৰু লগতে বিপিএফৰ পৰা ওলাই আহি একাংশ ইতিমধ্যে বিজেপিত যোগদান কৰিছে আৰু আনফালে একেখন মঞ্চতে প্ৰায় ৫ সহস্ৰাধিক লোকে যোগদান কৰা পৰিলক্ষিত হৈছে আৰু আগন্তুক বিটিচি নিৰ্বাচনত বিজেপি দলে এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলিও কৈছে মন্তব্য কৰিছে দিলীপ শইকীয়াই আনফালে হাগ্ৰামা মহিলাৰে বিপিএফ দলেও জোৰদাৰ গতিত এইদৰে নিৰ্বাচনী কাম কাজ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে বিটিআৰত আৰু লগতে প্ৰমোদ বড়ো এতিয়া ৰৈ থকা নাই আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে শক্তি প্ৰদৰ্শন কৰিছে বিজেপিয়ে শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে পুনৰলৈ কৈছোঁ বিটিচিৰ নিৰ্বাচনৰ পূৰ্বে এইদৰে বড়োভূমিত শক্তি প্ৰদৰ্শন কৰিছে বিজেপি আৰু এইবাৰ এইদৰে ইউপিপিএলৰ ভেটি কপনি তোলা দেখিবলৈ পোৱা গৈছে ইউপিপিএলৰ ভেটি কপনি তুলিছে বিজেপিয়ে আৰু উদালগুৰিত এইদৰে বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আৰু লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত ইতিমধ্যে ৫ সহস্ৰাধিক লোকে এইদৰে বিজেপিত যোগদান কৰিছে পৰিৱেশ ক্ৰমাৎ উত্তাল হৈ পৰিছে ৰাজনৈতিক দৃষ্টি পৰিৱেশ সেই পৰিৱেশ এতিয়া ক্ৰমাৎ উত্তাল হৈ পৰিছে আৰু যিসমূহ দল আছে এই দলসমূহৰ মাজতো নিৰ্বাচনী প্ৰতিযোগিতা দেখিবলৈ পোৱা গৈছে অঘোষিত প্ৰতিযোগিতা দেখিবলৈ পোৱা গৈছে কোনে কাক কেনেকৈ কোনটো দলৰ প্ৰতি আকৃষ্ট কৰিব আকৰ্ষণ কৰিব আৰু তাকে লৈ চেষ্টা অব্যাহত ৰাখিছে আৰু এইদৰে ওদালগুৰিৰ মাজমজিয়াত বিশাল যোগদান কাৰ্যসূচী বিজেপিৰ আৰু ইতিমধ্যে ৫ সহস্ৰাধিক লোকে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বিজেপিত যোগদান কৰিছে বুলি জানিব পৰা গৈছে আমাৰ ইতিমধ্যে বিটিআৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি কিছু আমাৰ যি ৰণনীতিগত দিশ আছে সেইবিলাক ইতিমধ্যে কিছু বিষয়ে আলোচনা কৰিছো কিন্তু আজিৰে পৰা আনুষ্ঠানিকভাৱে আমি ওদালগুৰিৰ পৰাই মোৰ লোকসভা সমষ্টি দৰং ওদালগুৰি আৰু ওদালগুৰিৰ পৰাই আমি বিটিআৰ নিৰ্বাচনৰ প্ৰস্তুতি আৰু ইয়াৰ যি বিস্তাৰ এই বিস্তাৰৰ কাম আজি আৰম্ভ কৰিছো আৰু মিছন বিটিআৰ আজিৰ পৰা আমাৰ আৰম্ভ হৈছে বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা বিশ্বাস দিনক দিনে বাঢ়িছে বিটিআৰত শান্তি বিটিআৰত সমন্বয় বিটিআৰত উন্নয়ন দ্ৰুতগতিত আগবাঢ়িছে আমি নিশ্চিতভাৱে আশাবাদী বিটিআৰ বাকীৰ যি সপোন ৩৫ লক্ষ বিটিআৰ বাকীৰ যি সপোন এই সপোন নিশ্চিতভাৱে ৰূপায়ণত ভাৰতীয় জনতা পাৰ্টিয়ে সকলো ধৰণে পদক্ষেপ গ্ৰহণ কৰিব আৰু বিটিআৰত আমি উন্নয়ন আৰু শান্তি সমান্তৰালভাৱে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ দিশত আমি কাম কৰিম মিনন মুছাহাৰী এজন সমাজৰ লব্ধ প্ৰতিষ্ঠিত এজন সামাজিক ব্যক্তি আৰু আজি প্ৰমাণ কৰিছে যে মিনন মুছাহাৰীৰ যিটো জনপ্ৰিয়তাও প্ৰমাণ কৰিছে আৰু লগে লগে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ যিটো আস্থা ৰাইজৰ যিটো বিশ্বাস দুইটাই আজি ইয়াত
প্ৰতিফলন ঘটিছে। গতিকে মেনন মোছাহাৰী আৰু তেখেতৰ লগত অহা 5 সহস্ৰাধিক যি ওদালগুৰিবাসী ৰাইজ আছে, ভৈৰৱকুণ্ডবাসী ৰাইজ আছে, গতিকে সকলোকে আজি আমি আমাৰ দললৈ উষ্ম আদৰণি জনাইছো। নিশ্চিতভাৱে আমি এককভাৱে নিৰ্বাচন খেলাৰ আমাৰ যি পৰম্পৰা আছে, 15ৰ পৰা কথা কওক বা 20ৰ কথা কওক, এতিয়া 25লৈকে আহিলো। গতিকে আমাৰ এতিয়ালৈকে দলত সেইটোৱে সিদ্ধান্ত আছে, এককভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে বিটিআৰৰ 40টা সমষ্টিতেই আমি নিৰ্বাচন খেলাৰ কাৰণে আমি আমাৰ দলত পূৰ্বত যিটো সিদ্ধান্ত আছিল, এই সিদ্ধান্তত আমি আজিৰ দিনটোত অটল আছো। কাৰোবাক ডিভোৰ্চ দিব নেকি? কাৰো লগত আমাৰ বিয়াই হোৱা নাই, ডাইভোৰ্চৰ কথা ক'ত আহিব? পোষ্ট ইলেকশ্যন, প্ৰি ইলেকশ্যন কাৰ লগত বিয়া হৈছে আমাৰ? এতিয়াতো প্ৰি ইলেকশ্যনৰ কথা চলি আছে। পোষ্ট ইলেকশ্যনত যদি কিবা প্ৰশ্ন সোধে তেতিয়া কওঁ আমি, কিন্তু আমাৰ কথাটো হ'ল বিটিআৰৰ আমি উন্নয়ন বিচাৰো, বিটিআৰত শান্তি বিচাৰো, আৰু সকলোৱে যদি একেলগে থাকি বিটিআৰত যদি শান্তিপূৰ্ণভাৱে যদি নিৰ্বাচনটো খেলে, এটা বিশেষ চিন্তা চৰ্চাৰে ইতিবাচক দৃষ্টিভংগী সন্মুখত লয়, তেতিয়াহ'লে বিটিআৰবাসীৰ মানে কল্যাণ নিশ্চিতভাৱে এটা দ্ৰুতগতিত হ'ব। মুহূৰ্তত UPPL ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ ইয়াত আছে, গতিকে আমাৰ মিত্ৰতা UPPLৰ লগত আছে। BPFৰ লগত আমাৰ আজিৰ দিনত কোনো মিত্ৰতা নাই, যদিও বিধানসভাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত BPF দলটোৱে চৰকাৰ চলোৱাত কিছু যিটো কোৱা হয় ফ্ল'ৰ কোঅৰ্ডিনেশ্যন, সেইটো চলাই আছে। কিন্তু আজিৰ দিনত BPFৰ লগত আমাৰ তেনেধৰণৰ কোনো মিত্ৰতা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099